নমস্কাৰ আপোনালোক সকলোকে আমাৰ আদৰণি সমিতিৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু আজি পবিত্ৰ বৰদিনত আপোনালোকৰ সহায়ত অসমবাসীলৈ আমাৰ খ্ৰীষ্টমাছৰ আদৰণি সমিতিৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই বৰদিনৰ শুভক্ষণত আমি ভাতৃত্ববোধেৰে অসমখনক আগুৱাই লৈ যাব পাৰোঁ আজি আমাৰ বঙাইগাঁওবাসী ৰাইজৰ খুব সৌভাগ্যৰ দিন বুলি ক'ব লাগিব কাৰণ ছিজন গ্ৰামত আমাৰ অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ গৌৰৱোজ্জ্বল 108 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ছিজন গ্ৰাম শতদল শাখা সাহিত্য সভাৰ আতিথ্যত আৰু ছিজন গ্ৰাম ৰাইজৰ আদৰণি সমিতিৰ সৌজন্যত আমি 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছিলোঁ আৰু যোৱা 22 তাৰিখৰ পৰা এই কাৰ্যসূচী শুভাৰম্ভ হৈছে আজি 25 ডিচেম্বৰৰ দিনটোত আমি ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু প্ৰতিমা বৰুৱা পাণ্ডে গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ লগতে অহাকালি আৰু 27 তাৰিখৰ দুদিনীয়া মূল কাৰ্যসূচী আছে অহাকালি আমাৰ আছে আমাৰ সাহিত্য কাণ্ডাৰীসকলৰ যি প্ৰচেষ্টাত অসম সাহিত্য সভাই অসমীয়া ভাষাক ধ্ৰুপদীকৰণৰ মজিয়াত উপনীত কৰিছে সেই সাহিত্যিক কাণ্ডাৰীসকলৰ স্মৃতিচাৰণ সভা আমি আয়োজন কৰিছোঁ আৰু অসম সাহিত্য সভাৰ উপসমিতি আমাৰ আকাশ মহিলাসকলৰ উদ্গনিৰ বাবে আকাশ অনুষ্ঠান অনুষ্ঠিত কৰে আৰু আমিও অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আকাশ অনুষ্ঠানখন অহাকালি আমি 1 বজাত অনুষ্ঠিত কৰিম লগতে আমাৰ অসমৰ ডেকা গাভৰুৰ যুৱক যুৱতীৰ উজ্জীৱিতৰ কাৰণে আমি ৰামধেনু অনুষ্ঠানখনি ৰাখিছোঁ কাৰ্যসূচীত আৰু আমি সেই ৰামধেনু অনুষ্ঠানখনি 3টা বজাৰ পৰা অনুষ্ঠিত কৰিম ঠিক তেনেকৈ অসম সাহিত্য সভাৰ যি আমাৰ প্ৰতিষ্ঠা দিন 27 ডিচেম্বৰ সেই 27 ডিচেম্বৰৰ বৰ্ণাঢ্য কাৰ্যসূচীও আমি ৰাখিছোঁ আমাৰ 27 তাৰিখৰ মূল কাৰ্যসূচী আছে ৰাতিপুৱা 8:45 আমি কি কৰিম আমাৰ 108খন পতাকা ধ্বজা উত্তোলন কৰিম 108 বছৰ যিহেতু আমাৰ অসম সাহিত্য সভাই গৌৰকিব ওলাইছে আৰু আমাৰ মূল পতাকাখনি উত্তোলন কৰিব আমাৰ অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে লগতে আমাৰ বিশিষ্ট বঙাইগাঁও জিলাৰ বিশিষ্ট ব্যক্তিসকলৰ হতুৱাই আমি আমাৰ 108খন পতাকাৰ ধ্বজা উত্তোলন কৰিম তাৰ পিছতে আমি ৰাখিছোঁ বন্তি প্ৰজ্বলন আৰু আমি ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ বঙাইগাঁও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰ সমাহাৰ আমি সেই অনুষ্ঠানখনি দুখন্তীয়া কাৰ্যক্ৰমণিকাৰে আমি ডিজাইন কৰিছোঁ লগতে আমি তাৰ পিছত ৰাখিছোঁ আমাৰ মুকলি সভাত আমাৰ অসম সাহিত্য সভাৰ সভাপতি মাননীয় সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰিব আৰু আমি অসমৰ বিভিন্ন দিশত আগৰণুৱা সাহিত্যিকসকলক নিমন্ত্ৰণ কৰিছোঁ আপোনালোকৰ চিঠিত আমি এই কথাখিনি অৱগত কৰিছোঁ আৰু আমি আগৰ প্ৰেছ মিটৰ সহায়তো বা আমাৰ প্ৰিণ্টিং মিডিয়াৰ সহায়তো এই কথাখিনি আমাক অসমৰ ৰাইজক অৱগত কৰিছোঁ আমাৰ মুকলি সভাৰ পিছতেই আছে আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন আমাৰ এই যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিম আমাৰ এই আদৰণি সমিতিয়ে 108 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ যজা কৰিছোঁ আৰু আমি স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিক সম্পূৰ্ণ কৰ্তৃত্ব দিছোঁ আৰু আশা ৰাখিছোঁ অহাকালি আমি স্মৃতি গ্ৰন্থৰ লগতে আমাৰ বঙাইগাঁও জিলাৰ বিভিন্ন লেখক লেখিকাৰ বহুকেইখন গ্ৰন্থ উন্মোচন কৰিবলৈ সক্ষম হ'ম গতিকে আপোনালোকৰ সহায়েৰে আমি অসমবাসী ৰাইজক আমাৰ অসমীয়াৰ ধ্ৰুপদী ভাষাৰ যি যাত্ৰা এই যাত্ৰাত সকলো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰাত আপোনাৰ সহায়ৰ হাত আগবঢ়া সেয়ে কামনা কৰিছোঁ ধন্যবাদ আকৌ এবাৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ প্ৰেছ মিটৰ উদ্দেশ্য সামৰণি মাৰিছোঁ ধন্যবাদ